আমি প্ৰতিগৰাকী ঈশ্বৰ বিশ্বাস কৰো আমি ঈশ্বৰক ভাল পাওঁ ঈশ্বৰক বিচাৰি থাকো ঈশ্বৰ প্ৰাপ্তিৰ কথা আপুনি মই কৈ থাকো এটা ঈশ্বৰ বিশ্বাস আৰু অবিশ্বাসৰ এটা কাহিনী মই আৰম্ভণিতে ক'ব বিচাৰিছো বৃন্দাবনৰ এটা পৰিয়াল সেই পৰিয়ালটোত 4জন ল'ৰা সেই পৰিয়ালটোৰ 4জন ল'ৰাৰ ভিতৰত আটাইতকৈ যিজন কনিষ্ঠ আছিল কনিষ্ঠ ল'ৰাজনে আকৌ ঈশ্বৰ খুব বিশ্বাস কৰে ভগৱানক খুব বিশ্বাস কৰে খুব ভাল পায় তেওঁ গীতাখনকে সাৱতি থাকে তেওঁ ভাবি থাকে যে গীতাৰ যিবোৰ বাণী প্ৰভু ভগৱন্তই অৰ্জুনক কোৱা যিবোৰ কথা সেইবোৰ কথাই আমাৰ জীৱনত প্ৰভাৱ পেলায় গতিকে এই কথাবোৰ সকলোবোৰ সঁচা এইবোৰ আমাৰ জীৱনত প্ৰতি মুহূৰ্তত আমাৰ সৈতে খাপ খায় এই কথাটো তেওঁ ভাবি থাকে আৰু সেইবাবে তেওঁ গীতাক স্বীকাৰ কৰি সেই গীতাখনকে সাৱতি তেওঁ সময় পাৰ কৰিছে সেই পৰিয়ালটোতো 4জন ল'ৰা আছিল 4জন ল'ৰাৰ 3জন ওপৰৰ 3জন কনিষ্ঠজন নহয় 3জন আকৌ পঢ়া শুনা খুব চোকা 3জন পঢ়া শুনা চোকা ভালকৈ পঢ়িলে শুনিলে 3গৰাকীয়ে ভাল ভাল চাকৰি পালে এটা লোভনীয় বেতনৰ চাকৰি কৰি আছে বেলেগ বেলেগ প্ৰান্তত 3গৰাকীয়ে কিন্তু তেওঁলোকৰ টকা পইচাৰে ঘৰখন চলি আছে এটা ককাই ভাই বুলি কোৱাৰ লগে লগে এটা সময়ত আমি সৰুতে পোৱা পৰিৱেশটো এটা সময় ডাঙৰ হলে নোহোৱা হৈ থাকে ডাঙৰ হৈ অহাৰ লগে লগে যেতিয়া বিবাহ পাশত আবদ্ধ হয় তাৰ পাছত লাহে লাহে সংঘাতবোৰ বাঢ়ে ভাতৃৰ মাজৰ সংঘাত বাঢ়ে মাটি বাৰীক লৈ সম্পত্তিক লৈ লাহে লাহে সংঘাতবোৰ বাঢ়িবলৈ ধৰে সেই পৰিয়ালটোৰ তেনেকুৱাই হ'ল এই যে 3জন ককাইকে আলোচনা কৰে মাজে মাজে যে আমিতো চাকৰি কৰি আছো আমি দৰমহা পাইছো নিৰ্দিষ্ট সময়ত ঘৰখন চলাইছো কিন্তু আমাৰ যে ঘৰখনত থাকে সৰুগৰাকী অৰ্থাৎ আমাৰ যে কনিষ্ঠগৰাকী তেওঁতো একো নকৰে যে তেওঁক আমিহে পোহপাল দি আছো ঘৰখন আমিহে চলাই আছো আমাৰনো কি দৰকাৰ তেওঁতো ঈশ্বৰৰ নামেই লৈ থাকে গতিকে কোনজন ভগৱানে তেওঁক খুৱাওকচোন আমি এৰি দিব হ'ল আৰু তেওঁক লাহেকৈ এই কথাটো আচলতে 3জন ভাতৃয়ে প্ৰথমে ভবা নাছিল কিন্তু ভাবিবলৈ বাধ্য হ'ল কাৰণ তেওঁলোক বিবাহ পাশত যেতিয়া আবদ্ধ হ'ল তেওঁলোকৰ পত্নীয়ে কৈ থাকে যে ককায়েকৰ টকাৰে ভায়েক খাই থাকে গতিকে আমাৰ এই সৰুজনৰ একো কাম নাই নহয় সৰুজনে অকল ঈশ্বৰৰ গুণানুকীৰ্তনহে কৰি থাকে গতিকে এই সৰুজনক পাই দিবলৈ কি দৰকাৰ বলক আমাৰ চাকৰি আছে আমি বেলেগকৈ খাম সেই কৈ প্ৰথমে ডাঙৰজনক আঁতৰাই নিলে ডাঙৰজন আৰু ডাঙৰগৰাকীৰ পত্নী আঁতৰি গ'ল ঘৰখনৰ পৰা তেওঁলোকে এতিয়া বাকীসকলৰ সৈতে নাথাকে তাৰ পাছত মাজুগৰাকী তেওঁ সেই একেটাই পত্নীৰ কথা শুনিলে
দুয়োগৰাকী আলোচনা কৰিলে যে আমাৰতো এটা চাকৰি আছে, আমি ধুনীয়াকৈ খাই বৈ থাকিব পাৰো, গতিকে আমাৰ কি দৰকাৰ যে আমি এই চাকৰি নথকা গৰাকীক খুৱাই বুৱাই ঘৰখন ৰাখিম, ঘৰখন চলাই থকা আমাৰ কি দৰকাৰ, আমি হৈ গ'ল আমি আঁতৰি যাম। তেওঁ আঁতৰি গ'ল। ৩ নম্বৰ গৰাকী পাল পৰিল। ৩ নম্বৰ গৰাকীও একেই কথা, পত্নীয়ে কৈ আছিল যে ওপৰৰ দুজন যেতিয়া গুচি গ'ল আপুনি অকলে কিয় ঘৰখন চলাব, তেওঁলোক দুজনৰতো দায়িত্ব আছে, তেওঁলোক যেতিয়া গুচি গ'ল আপুনি এইখিনি পইচা দি চলাই থাকিব নালাগে ঘৰখন, এটা কাম কৰক আপুনিও বলক, আমিও যাওঁ, আমিও বেলেগকৈ থাকিম, আমাৰ ল'ৰা ছোৱালী আছে, আমি সংসাৰ বেলেগকৈ চলাম। এতিয়া তিনিওজন গুচি গ'ল নে? ঘৰখনত কোন থাকিল? সেই ঈশ্বৰৰ গুণানুকীৰ্তন কৰি ফুৰা ঈশ্বৰ বিশ্বাসী সেই কনিষ্ঠগৰাকী থাকিল। তেওঁতো বিয়া পাতিছিল। এতিয়া লাহে লাহে কি হ'ল, এই তিনিওজন ককাই গুচি যোৱাৰ পাছত আটাইতকৈ কনিষ্ঠগৰাকী কি হ'ল, লাহে লাহে অভাৱ অনাটনবোৰ বাঢ়িবলৈ ধৰিলে। এতিয়া পত্নীয়ে তেওঁক কোচা বিন্ধা কৰি থাকে, আপুনিতো সদায় গুৰুৰ গুণানুকীৰ্তন কৰি ফুৰে, আপুনি কৃষ্ণ নাম লৈ থাকে, এতিয়া অভাৱ দেখিছেনে ঘৰখনত ইমান হ'ল, আপোনাৰতো আটাইকেইজন দাদাই আপোনাক এৰি থৈ গ'ল, আপোনাৰ ককাইদেউহঁতে আপোনাক এৰি থৈ গ'ল, ইয়াত যেনেকৈ আপুনি থাকে থাকক বুলি, এতিয়া মই ঘৰখন কেনেকৈ চলাম, আপুনিতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৃষ্ণ নামেই লৈ থাকে, মই ঘৰখন কেনেকৈ চলাম, কি ৰান্ধিম কি খুৱাম, আৰু আপুনি যদি সোনকালে কিবা এটা যোগাৰ নকৰে মই কিন্তু ল'ৰা ছোৱালী লৈ মই মাৰ ঘৰলৈ গুচি যাম। সাধাৰণতে আমাৰ আধ্যাত্মিকতাত জড়িত হৈ থকা, মানে গুৰু ভকতি কৰি থকা, কৃষ্ণ ভকতিত নিমজ্জিত হৈ থকা মানুহবোৰক লৈ আমাৰ সেই কথাটো থাকে, এওঁলোকেনো কি কৰিছে, কৃষ্ণ নামহে লৈ ফুৰিছে, কিডাল কৰিব পাৰিছে, সেই খোচা বিন্ধাবোৰ আইগৰাকীয়ে কৰি আছে। তাৰপিছত লাহে লাহে তেওঁ ভাবিছে, তেওঁ এই মানুহগৰাকীৰ আকৌ অগাধ বিশ্বাস ভগৱন্তৰ ওপৰত, তেওঁ ভাবি আছে যে ভগৱন্তই এই পৰম ব্ৰহ্ম কৃষ্ণ বিষ্ণুক যাক আমি আৰাধনা কৰো, এই ভগৱন্তই আমাকতো কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, কাৰণ অৰ্জুনক কৈ থৈ গৈছে যে যেতিয়াই মনুষ্য আচলতে বিপদত পৰিব, যি মোক ভক্তি কৰে, মোক ভকতি কৰে একান্তভাৱে, সেই ঈশ্বৰ আচলতে তেনে ভক্ত মই কেতিয়াও অভাৱ হ'বলৈ নিদিওঁ। ভগৱন্তই সেই কথাটো কৈ থৈ গৈছে, কিন্তু মোক মাত্ৰ ভকতি কৰিব লাগিব, আৰু মোক ভকতি কৰিব লাগিব শুদ্ধ অন্তৰে কৰিব লাগিব, মোক যদি কোনোবাই শুদ্ধ অন্তৰে কৰিছে মই কিন্তু তেওঁক বিপদত পৰিবলৈ নিদিওঁ। গীতাৰ ৯ম অধ্যায় ২২ নম্বৰ শ্লোকত এই কথাখিনি লিখা আছে যে তোমাৰ যিখিনি আছে সেইখিনি ৰক্ষণাবেক্ষণৰ দায়িত্ব মোৰ, তুমি কিন্তু শুদ্ধ মনেৰে মাত্ৰ ভগৱন্তক তুমি কামনা কৰা। আৰু এই মানুহজনে ভাবিলে যে কি হৈছে কথাটো, যে ভগৱন্তকতো মই বিশ্বাস কৰিছো, কিন্তু মোৰ ঘৰত দেখোন আজি অভাৱ অনাটন মোৰ বাঢ়িবলৈ ধৰিছে, মোক খাবলৈ এমুঠি নাই, মই তোমাৰে নাম লৈ আছো প্ৰভু, তুমি কথাবোৰ মিছাকে কৈ থৈ গৈছিলা নেকি, মইতো তোমাক শুদ্ধ মনেৰে কামনা কৰিছো, তুমি কিয় অহা নাই মোৰ কাষলৈ। ভগৱানৰ ওপৰত এটা অভিযোগ বাঢ়িল, লাহে লাহে ভগৱানৰ ওপৰত খং উঠিছে, তেওঁ ইমানেই খং উঠিছে যে এইবোৰ মিছা নেকি কৰবাত, এই গীতাখন এইখন সম্পূৰ্ণ মিছা নেকি, কোনোবাই এই শ্লোকটো যিটো লিখা হৈ গ'ল যে মই আহিম উভতি, মই অভাৱ অনাটনৰ পৰা ৰক্ষা কৰিম ভকতক, এই কথাটো মিছা নেকি, হয়তো কোনোবাই চাগে গীতাখন আকৌ এবাৰ প্ৰিণ্ট কৰোঁতে চাগে এইটো ভুল হৈ গ'ল, কোনোবাই ইচ্ছাকৃতভাৱে এই বাক্যটো দি দিলে নেকি। তাৰপিছত তেওঁ ভাবিলে যে কথাষাৰ হয়তো চাগে মিছা, সেই বুলি ভাবি মনৰ দুখতে অকণমান খং কৰি ভিতৰৰ পৰা ৰঙা চিয়াঁহী এটা আনি লগে লগে ৰঙা এটা কলমেৰে তেওঁ কাট কৰি দিছে, সেই যে শ্লোকটো কাটি দিছে, যে ভগৱন্ত যেতিয়া নাহেই নামি, ভগৱন্ত যেতিয়া মোক ৰক্ষাই কৰা নাই মোৰ বিপদৰ সময়, গতিকে এইষাৰ কথা মই নমনাই ভাল, লগে লগে তেওঁ সেই শ্লোকটোকে কাটি দিলে, কিন্তু ৰঙা চিয়াঁহীৰে কাটিছিল। কাটি দিয়াৰ পাছত তেওঁ ঘৰৰ পৰা ওলাই গৈছে, খঙত ওলাই গৈছে। কিছু সময়ৰ পাছত এজন যুৱক আহিছে সেই ঘৰখনলৈ, খুব ধুনীয়া এগৰাকী যুৱক, খুব সুন্দৰ সুদৰ্শন এগৰাকী যুৱক, দেখিবলৈ খুব সুদৰ্শন যুৱকগৰাকী আহিছে, চুলিখিনি অকণমান কেঁকুৰা, কিন্তু আচৰিত কথা যুৱকগৰাকীয়ে খুব কষ্ট পাইছে, দুখ পাইছে, তেওঁ মুখেৰে তেজ ওলাই আহিছে। এতিয়া এগৰাকীক মাতিছে, এগৰাকী ওলাই আহিছে, দেখিছে যে বাহিৰত যুৱক এগৰাকী আছে, উঠেৰে তেজ ওলাই আছে। তাৰপিছত সুধিলে যে আপুনি ক'ত যায়, আহকচোন, আপোনাৰ দেখোন মুখেৰে তেজ ওলাই আছে, আহক ভিতৰতে বহিব। তাৰপৰা তেওঁ বোলে নাই মই নবহো, মই বহি থাকিলে দেৰি হ'ব, মোক এটা কামত পঠিয়াইছে মোৰ গুৰুদেৱে, সেই কামটো মই কৰোঁ, আপুনি মোক অনুগ্ৰহ কৰি আপোনাৰ ঘৰখনৰ কোঠা এটা দেখুৱাই দিয়ক। বোলে কোঠাটো কিয়, নহয় মই অকণমান বয় বস্তু লৈ আহিছো, গুৰুদেৱে দি পঠিয়াইছে বস্তুখিনি, আৰু সেই বয় বস্তুখিনি, সেই সামগ্ৰীখিনি মই আপোনাৰ ঘৰত দি মই আকৌ যাব লাগে। গুৰুদেৱ মানে কাৰ কথা কৈছে আপুনি, আমাৰ মহিলাগৰাকীয়ে সুধিছে, বোলে গুৰুদেৱ মানে মই আপোনাৰ স্বামীৰ কথা কৈছো। তেতিয়াতো মানুহগৰাকী আচৰিত হৈছে যে মোৰ স্বামীয়ে কেতিয়াও কাকো শিষ্টত্ব প্ৰদান কৰা নাই, কৰবাত যদি কাৰোবাক কেতিয়াবা শিষ্য বুলি ভাবিলেহেঁতেন মইতো গম পালোহেঁতেন কথাষাৰ, মিছা কথা কৈছে বুলি ভাবিলে।
যে নহয় মোৰ স্বামীয়ে কাকো শিষ্টত্ব প্ৰদান কৰা নাই আপুনি নহয় বোলে নহয় আপুনি কিয় বিশ্বাস কৰা নাই মইতো নহলে এনেকৈ আহোনে চাওকচোন মোৰ উৎফাটি তেজ বৈ গৈছে বোলে আপোনাৰ উৎফাটিলে কেনেকৈ এতিয়া মোক কওকচোন কথাষাৰ বোলে মই আপোনাৰ ঘৰলৈ নাহো বুলি কৈছিলো এই সামগ্ৰীখিনি দিবলৈ মই আহিব বিচৰা নাছিলো কিন্তু নাহো বুলি কোৱাৰ লগে লগে জানে গুৰুদেৱে মোক ইমান বেয়াকৈ প্ৰহাৰ কৰিছে মোৰ উৎফাটি তেজ বৈ গৈছে মই নাহো বুলি কোৱাৰ পাছতো মোক জোৰ কৰি তেওঁ পঠিয়াইছে তাৰ পাছত যে সেই জোৰ কৰি পঠিয়াইছে বুলি কোৱাৰ লগে লগে যে মাৰিলে দুখ পাইছে আইওকে ভাবিছে আইও দেখি মোৰ মানুহজনক মই অকমান কি খং কৰিলো সেই বুলি বাৰু এইটো খঙতকে ল'ৰাজনক ইমান গাল বস্তু দি এনেকৈ পঠিয়াব লাগে নে এনেকৈ বাৰু মাৰিব লাগে নে তেওঁ ভাবিছে এইটোতো বৰ বেয়া কাম কৰিলে আজি আহকচোন আহিলে সুধিম তেওঁক পটাপট শুশ্ৰূষা কৰি তেওঁ পঠিয়াইছে সন্ধিয়াৰ সময়ত চুচুক চামাকৈ তেওঁ কনিষ্ঠ যে সেই তেখেত বাপজন ঘৰ সোমাইছে বাপ ঘৰ সোমোৱাৰ লগে লগে আইগৰাকী আকৌ মাত কথা মিঠা হৈ পৰিল মানে ঘৰখনত আকৌ বয় বস্তু ভৰ্তি হৈ থাকিলে আমাৰ আইসকলৰ মনটো ভাল লাগি থাকে যে যিমানেই খালী হৈ হৈ গৈ থাকে সিমানেই খিংখিঙীয়া হৈ গৈ থাকে হয়নে এতিয়া বয় বস্তু ভৰ্তি হৈ গ'ল কোঠাটো ভৰ্তি হৈ আছে গতিকে মনটো ভাল আৰু এতিয়া ধুনীয়াকৈ আলোচনা কৰিছে স্বামী আহি পাইছে পানী এগিলাচ দি সুধিছে লাহেকৈ যে সেই কথা এটা সুধো আপোনাক আপুনি বাৰু সেই ল'ৰাজনক কিয় ইমান বেয়াকৈ মাৰিব লাগে হয়নে তেওঁ কৈছে কোন ল'ৰাজন কিয় আপুনি যে সামগ্ৰী দি পঠিয়াইছিল ল'ৰাজন বোলে কি সামগ্ৰী আহকচোন আহক আপুনি মোৰ ওচৰলৈ লগে লগে নিছে এটা কোঠাত দেখুৱাইছে কোঠাটোৰ সামগ্ৰী ভৰ্তি সামগ্ৰী পূৰ হৈ আছে সেই কোঠাটো বহুদিন তেওঁলোকে উদয় পূৰাই খাব পাৰিব তাৰপিছত আচৰিত হৈছে তেওঁ বাপজনে কৈছে বোলে মই কাকো পঠিওৱা নাই সেই কি কথা কয় আপুনি পঠিয়াইছে আপুনি তেওঁক নাহো বুলি কোৱাৰ লগে লগে আপুনি প্ৰথমবাৰ প্ৰহাৰ কৰিছে আৰু যাৰ বাবে নেকি তেওঁ উৎফাটি তেজ বৈ আছে বোলে কি হৈছিল আকৌ কোৱা তেওঁৰ উৎফাটি তেজ বৈ আছিল লগালগ বাপজন দৌৰি গৈছে দৌৰি গৈ সেই গীতাখন য'ত থৈছিল গীতাখন তেওঁ উলিয়াই লৈছে উলিয়াই লোৱাৰ লগে লগে তেওঁৰ চকুলো বাগৰি আহিছে কিয় জানে এই যে ৰঙা চিয়াঁহীৰে কাটি থোৱা আছিল শ্লোকটো তেওঁ বুজিবলৈ বাকী নাথাকিল সেই ৰঙা চিয়াঁহীৰে কাটি থোৱা সেই চিনটো ক'ত ওলাল যুৱকগৰাকীৰ উঠেৰে তেজ হৈ নিগৰিল অৰ্থাৎ সেইগৰাকী যে ভগৱন্তই আছিল বুজিবলৈ তেওঁ আৰু বেছি সময় নালাগিল তেওঁ কান্দি গৈছে হেঁপাহত যে অকণমান সময় নোপোৱাৰ বাবে মই এইজন ভগৱানৰ ওপৰতে অভিযোগ আনি মই এই শ্লোকটোকে কাটি দিছিলো যে ভগৱান ক'ত আহিব নামি কিন্তু আজি স্বচক্ষুৱে ভগৱন্ত মোৰ ঘৰলৈ আহি মোক সেইখিনি দি থৈ গ'ল আচৰিত হৈছে তেওঁ আৰু কান্দি কান্দি ক্ষমা বিচাৰিছে মাত্ৰ ভগৱানক যে প্ৰভু মই যে মানুহ মই যে লোভ কৰিছিলো তোমাৰ পৰা যে কিবা এটা বিচাৰিছিলো তাত স্বাৰ্থ সোমাইছিল বাবে মোৰ মনলৈ এনেকুৱা ভাৱ আহিছিল যাৰ বাবে মই এয়া কাটি দিছিলো প্ৰভু তুমি মোক ক্ষমা কৰা ভগৱন্তৰ ওচৰত ক্ষমা বিচাৰি সেই ৰঙা চিয়াঁহীৰে কাটি দিয়া দাগটো আকৌ বগাই তেওঁ মোহাৰি দিছে দাগবোৰ মোহাৰি দিছে আৰু ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছে